ল'বলৈ বিচৰা নাই যে UDF বিজেপিক সাহায্য কৰি আছে। আমি বাকি সব জায়গাত কৈছোঁ আপোনালোকে আমাৰ ভোট আছে লোক আপোনালোকে জিকক গ'লে সেইসকলে আণ্ডাৰষ্টেণ্ডিং থকাৰ কাৰণে কোনো এটা জায়গাত সিট দিয়াৰ টিকেট দিয়াৰ কোনো সাহায্য কৰা নাই, সাহস কৰা নাই। আর আজি কালি ওয়াকওয়ার্ড দি দিছে বিজেপি ওয়াকওয়ার্ড। ওকে এসেম্বলি 26 এসেম্বলিত আমি ইনশাআল্লাহ 26-ৰ পৰা 30টা আমি জিকিম। আর কংগ্রেস আজ 24টা আছে, সেইসকলে আমি 5টাত আহি যাব। আমি কংগ্রেসক ওয়াকওয়ার্ড দিছিলোঁ বোলে আপোনালোকে 11টা সিটত বিজেপিৰ লগত লড়ক। আর কালি যেনেকুৱা আমি আগৰ পৰা কৈ আছোঁ যে কংগ্রেস বিজেপিৰ জেবত আছে, হেমন্ত বিশ্ব শৰ্মাৰ জেবত আছে, মানুহে মানা নাই। ভূপেন বৰাই কি আছিল আমি বুজি বিজেপি, ইসকল তেতিয়া বিজেপিৰ এই টিম। মই কৈ আছোঁ বাৰ 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 বোলে একদম গগৈ চাই শইকীয়া চাহাবৰ পৰা ৰাজীৱ গান্ধীৰ পৰা আৰু নৰসিংহ ৰাওৰ পৰা সব বিজেপিৰ এই টিম। ইসকলেই বিজেপিৰ কাম কৰি আছে, RSSৰ কাম কৰি আছে। এইটোৰ কাৰণে এইবাৰো এইটো খুব হৈ যাব। কংগ্রেস অসমৰ পৰা নাই না না, আমি তো আগৰ পৰাই কৈছোঁ মাত্ৰ 3টা সিট দিম। ইসকলে বাকী 11 ধৰিব লাগিছিল, বিজেপিৰ লগত কিয় জোৰ কৰা নাই? কালি ওয়াকওয়ার্ড দিছে, কালি ওয়াকওয়ার্ড দি দিছে ভূপেন বৰাই, কালি ওয়াকওয়ার্ড দিছে না। সব 11টা সিটত আমি ওয়াকওয়ার্ড দি দিলোঁ। 3টা আমাৰ আছে, 2টা হাতলৈ আছে। 2টাৰ ভিতৰত কাজিৰঙা হাৰিব আৰু সেইটো হাৰিব।